নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ আমি আলোচনা কৰি আছিলো লখিমপুৰ জিলাত হৈ যোৱা এছএছ সেকেন্ড ইয়াৰ প্ৰি ফাইনেল এক্সামিনেশ্যন 2024 টু 2025 হয় আমি ভূগোলৰ প্ৰশ্ন কাকতখন আলোচনা কৰি আছিলো অলৰেডি পাৰ্ট 1 ভিডিঅ বনাইছো পাৰ্ট 1 ভিডিঅত আমি 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিছিলো যদি তোমালোকে ভিডিঅটো চোৱা নাই তেনহলে ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে ভিডিঅটো চাব পাৰা আৰু আজি আমি 3 নম্বৰীয়া যিমানবোৰ প্ৰশ্ন উত্তৰ আছে সকলোবোৰ আলোচনা কৰিম আৰু অতি সহজতে তোমালোকক বুজাবলৈ চেষ্টা কৰিম যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লোৱা তো আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 4 প্ৰতিটোৰে আমাৰ 3 নম্বৰকে আছে কোৱেশ্চন নম্বৰ এ টো কৈছে জল প্ৰদূষণৰ মুখ্য কাৰণ আৰু ফলাফলৰ বিষয়ে লিখা হয় জল প্ৰদূষণৰ মুখ্য কাৰণবোৰ কি লিখিব দিছে আমাক কোনবোৰ কাৰণৰ ফলত জল প্ৰদূষণ হয় আৰু এই জল প্ৰদূষণৰ ফলত কি হয় ফলাফলবোৰ লিখিব দিছে উত্তৰটো চোৱা পানী প্ৰদূষণ অথবা জল প্ৰদূষণ যি বুলি লিখা প্ৰধান কাৰণসমূহ হ'ল 1 নম্বৰ ঔদ্যোগিক আৱৰ্জনা হয় প্ৰধান কাৰণে হ'ল ঔদ্যোগিক আৱৰ্জনা চোৱা কাৰখানা আৰু উদ্যোগবোৰে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ আৰু বিষাক্ত পদাৰ্থবোৰ জলাশয়লৈ মুকলি কৰে সেইবোৰ দূষিত কৰে হয় প্ৰধান কাৰণে হৈছে কি যে উদ্যোগবোৰৰ আৱৰ্জনাবোৰ আছে এই অতি ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ বিষাক্ত পদাৰ্থবোৰ কি জলাশয়বোৰত কি কৰে পেলাই দিয়ে তাৰ ফলত কি হয় এই জল প্ৰদূষণ বা পানী প্ৰদূষণ সৃষ্টি হয় 2 নম্বৰ কাৰণটো চোৱা কৃষিজাত প্ৰবাহ কি চোৱা কৃষিত কীটনাশক সাৰ আৰু পশুৰ আৱৰ্জনাৰ অত্যাধিক ব্যৱহাৰৰ ফলত পানীৰ উৎস দূষিত হয় হয় যেতিয়া কৃষিত কি কৰিব কীটনাশক বা সাৰ বা পশুৰ আৱৰ্জনা অত্যাধিক ব্যৱহাৰ কৰা হ'ব তাৰ ফলত কি হ'ব পাৰে পানী প্ৰদূষণ হ'ব পাৰে 3 নম্বৰ কাৰণটো চোৱা ঘৰুৱা নৰ্দমা যেনে অশুদ্ধিক নৰ্মদাকে ধৰি ঘৰুৱা আৱৰ্জনা ৰখাৰ অনুপযুক্ত নিষ্কাশনে পানী প্ৰদূষণৰ অৰিহণা যোগায় হয় যি ঘৰত মানুহৰ আৱৰ্জনা থোৱা অনুপযুক্ত নিষ্কাশন নাই তাৰ বাবে কি হয় মানুহে বহুত নৰ্দমাবোৰত পেলাই দিয়ে আৰু যাৰ ফলত বিভিন্ন ধৰণৰ পানীৰ প্ৰদূষণৰ সৃষ্টি হয় বুজি পাইছা তো যদি লিখিব আহে প্ৰদূষণৰ বা জল প্ৰদূষণৰ মুখ্য কাৰণবোৰ হ'ব এই তিনিটা ওকে তিনিটা লিখি দিলো আমি তাৰ পিছত আমাক কৈছে যে ফলাফলৰ বিষয় লিখা ফলাফল এই প্ৰদূষণৰ ফলত কি হয় তাৰ পৰিমাণ বা ফলাফলবোৰ হ'ব 1 নম্বৰ হ'ব স্বাস্থ্যৰ বিপদাশংকা হয় স্বাস্থ্যৰ বিপদাশংকা হ'ব দূষিত পানীৰ ফলত কলেৰা হয় অমাশয় আৰু টাইফয়েডৰ দৰে ৰোগ হ'ব পাৰে যাৰ ফলত মানুহৰ স্বাস্থ্য প্ৰভাৱিত হ'ব পাৰে হয় আৰু এই পানী প্ৰদূষণ জল প্ৰদূষণৰ কাৰণে কি হ'ব বিভিন্ন ধৰণৰ বেমাৰে দেখা দিব পাৰে যেনে কলেৰা টাইফয়েড এই সকল বেমাৰে দেখা দিব পাৰে 2 নম্বৰ ফলাফল চোৱা 2 নম্বৰ পৰিণামটো হ'ব পৰিবেশ তন্ত্ৰৰ ক্ষতি হয় পৰিবেশ তন্ত্ৰৰ ক্ষতি হ'ব প্ৰদূষকে জলাশয় পৰিবেশত তন্ত্ৰবাদ্য কৰে আৰু মাছ আৰু অন্যান্য সামুদ্ৰিক জীৱৰ ক্ষতি কৰে হয় যি পৰিবেশত ক্ষতি কৰিব যেনে ধৰণে মাছবোৰক ক্ষতি কৰিব হয় যি জলাশয়ত থকা মাছ যি জলাশয়ত থকা প্ৰাণীবোৰ আছে সেই সকলক কি কৰিব ক্ষতি কৰিব 3 নম্বৰ পৰিণামটো চোৱা অৰ্থনৈতিক প্ৰভাৱ অৰ্থনীতিত কেনেকৈ প্ৰভাৱ পৰিব চোৱা দূষিত পানীয়ে কৃষি মাছ ধৰা আৰু পৰ্যটন উদ্যোগক প্ৰভাৱিত কৰে যাৰ ফলত অৰ্থনৈতিক লোকচান হ'ব অৰ্থনৈতিক লোকচান কেনেকৈ হ'ব যি প্ৰদূষণে কৃষি যেতিয়া প্ৰদূষণে পানীটো কি কৰিব নষ্ট কৰি পেলাব তেতিয়া তাৰ কৃষিত কি কৰিব তাৰ এফেক্ট পৰিব হয় কৃষিত এফেক্ট পৰিব মাছ ধৰাত এফেক্ট পৰিব আৰু লগতে পৰ্যটন উদ্যোগতো কি কৰিব প্ৰভাৱিত কৰিব যাৰ ফলত কি হ'ব অৰ্থনৈতিক লোকচান হ'ব বুজি পাইছা আশা কৰো তোমালোকে উত্তৰটো বুজি পাইছা আৰু তোমালোকে দ্বিতীয়বাৰ আৰু পঢ়াৰ দৰকাৰ নাই তোমালোকে একেবাৰে বুজি লবা গুটেবোৰ উত্তৰ ওকে আমি নেক্সট কোৱেশ্চন আগবাঢ়ো কোৱেশ্চন নম্বৰ বি টো চোৱা অসমৰ চাহ উদ্যোগৰ বিষয়ে এটি টুকা লিখা এই কোৱেশ্চনটো আগৰ বছৰ বহুবাৰ আহি গৈছে তো এটা ইম্পৰ্টেন্ট কোৱেশ্চন অসমৰ চাহ উদ্যোগৰ বিষয়ে এটি টুকা লিখিছে সৰুকে এটি টুকা লিখিব লাগে তোমালোকে মন দি যাবা অসমত চাহ উদ্যোগ হৈছে ভাৰতৰ অন্যতম বৃহৎ আৰু গুৰুত্বপূৰ্ণ হয় যি অসমৰ চাহ উদ্যোগ আছে এই চাহ উদ্যোগ হৈছে ভাৰতৰ অন্যতম আৰু এটা বৃহৎ গুৰুত্বপূৰ্ণ উদ্যোগ যি উচ্চ মানদণ্ডৰ চাহ উৎপাদনৰ বাবে জনাজাত আৰু এই অসমৰ চাহ আসলতে এই অসমৰ চাহ বিখ্যাত কিয় তাৰ মেইন কাৰণটোৱে হ'ল অসমৰ চাহৰ যি মানদণ্ড উচ্চ মানদণ্ড আছে তাৰ বাবে গোটেই বিশ্বতে কিন্তু জনা যায় বুজি পাইছা তাৰ পিছত চোৱা অসম ইয়াৰ পৃথক চাহৰ
অসম চাহৰ বাবে বিখ্যাত অসম কিহৰ কাৰণে বিখ্যাত অসম চাহৰ বাবে যি অসমৰ চাহ আছে ই কিন্তু পৃথক হয় কেনেকৈ হয় চোৱা যি হৈছে এক কলা চাহৰ প্ৰকাৰ যি আমি ৰঙা চাহ বুলি কওঁ যাক ইংলিছত ব্লেক টি বুলি কয় যাৰ যেটো ব্লেক টিৰ যিবোৰ নিড গোটেই বিশ্বতে কিন্তু অত্যাধিক দেখা যায় আছে হয় তাৰ পিছত চোৱা অঞ্চলটোৰ উৰ্বৰ মাটি প্ৰচুৰ বৰষুণ আৰু ক্ৰান্তীয় জলবায়ুৱে ইয়াক চাহ খেতিৰ বাবে আদৰ্শ কৰি তোলে আৰু এই অসমৰ যি উৰ্বৰ মাটি আছে হয় প্ৰচুৰ বৰষুণ আছে আৰু ক্ৰান্তীয় জলবায়ু আছে ইয়ে কি কৰে চাহ খেতিৰ বাবে আদৰ্শ কৰি তোলে ভাৰতৰ মুঠ চাহ উৎপাদনৰ প্ৰায় 50% অসমত আছে ভাৰতত যিমান চাহ উৎপাদন হয় তাৰে ভিতৰত প্ৰায় 50 মানে আধাই ক'ত উৎপাদন হয় ভাৰত আমাৰ অসমত হয় বুজি পাইছা আৰু 800ৰো অধিক চাহ বাহন ব্ৰহ্মপুত্ৰ উপত্যকাত বিয়পি আছে আৰু 800ৰো অধিক চাহ উদ্যোগ অসমৰ উপত্যকাত কি হৈ আছে বিয়পি আছে উদ্যোগটোৱে লাখ লাখ লোকক নিযুক্তি প্ৰদান কৰে মুখ্যত গ্ৰাম্য অঞ্চলত হয় যি গ্ৰাম্য অঞ্চলত কি কৰে লাখ লাখ নিযুক্তি প্ৰদান কৰি আছে এই অসমৰ চাহ উদ্যোগে বুজি পাইছা তাৰ পিছত চোৱা অসমৰ চাহ বিশ্বজুৰি ৰপ্তানি কৰা হয় আৰু ই ৰাজ্যখনৰ অৰ্থনীতি আৰু সংস্কৃতিৰ সৈতে অবিচ্ছেদ্য হয় আৰু এই অসমৰ চাহ গোটেই বিশ্বতে কি কৰা হয় ৰপ্তানি কৰা হয় যাৰ বাবে আমাৰ অসমৰ অৰ্থনীতি অতি অৰিহণা যোগায় বুজি পাইছা তোমালোকে মন কৰিবা প্ৰথমতে ধুনীয়াকৈ লিখি দিবা যে অসমৰ চাহ কিয় কাৰণে গুৰুত্বপূৰ্ণ ইয়াৰ বিষয়ে লিখি দিবা ভাৰতবৰ্ষৰ কিমান শতাংশ চাহ অসমত উৎপন্ন কৰা হয় হয় কিমানখন চাহ উদ্যোগ আছে 800ৰো অধিক আছে হয়নে এইবোৰ লিখি দিলে তোমালোকে ধুনীয়া এটা মাৰ্ক পাবলৈ সক্ষম হ'বা নেক্সট কোৱেশ্চন আগবাঢ়ো কোৱেশ্চন নম্বৰ C টো চোৱা অপৰম্পৰাগত শক্তিৰ উৎসসমূহ বুলিলে কি বুজা হয় অপৰম্পৰাগত শক্তিৰ উৎস বুলিলে তোমালোকে কি বুজা উত্তৰটো চোৱা অপৰম্পৰাগত শক্তিৰ উৎসবোৰে শক্তিৰ উৎসক বুজায় যিবোৰ নৱীকৰণযোগ্য হয় অপৰম্পৰাগত শক্তি বুজিলে কি বুজায় যিবোৰ নৱীকৰণযোগ্য সম্পদ বুজিছা তাৰ পিছত পৰিবেশ অনুকূল আৰু পৰম্পৰাগত জীৱাশ্ম ইন্ধনৰ বিকল্প যিবোৰ হৈছে কি পৰিবেশ অনুকূল পৰিবেশক ক্ষতি নকৰে আৰু পৰম্পৰাগত জীৱাশ্ম ইন্ধনৰ বিকল্প আৰু যি এই জীৱাশ্ম ইন্ধনবোৰ আছে কয়লা আছে পেট্ৰলিয়াম আছে তাৰ বিকল্প হয় এই অপৰম্পৰাগত শক্তি উৎসবোৰ বুজি পাইছা এই উৎসবোৰৰ ভিতৰত আছে সৌৰ শক্তি কি আছে চোৱা সৌৰ শক্তি বায়ু শক্তি জলবিদ্যুৎ শক্তি হয় বায়োমাছ জোৱাৰ শক্তি আদি ভূতাপীয় শক্তি এইবোৰ আছে কি উৎস হয় বুজি পাইছা সেইবোৰ বহনক্ষম বুলি গণ্য কৰা হয় কিয়নো সেইবোৰ প্ৰাকৃতিকভাৱে পূৰণ কৰা হয় আৰু কয়লা তেল আৰু ৰাসায়নিক গেছৰ দৰে পৰম্পৰাগত শক্তিৰ উৎসৰ তুলনাত পৰিৱেশত প্ৰভাৱ কম হয় আৰু সেইবোৰ বহনক্ষম বুলি গণ্য কৰা হয় এইবোৰক যি সৌৰ শক্তি আছে আৰু লগতে কি কৰা হয় সেইবোৰৰ প্ৰাকৃতিকভাৱে পূৰণ কৰা হয় আৰু কয়লা তেল আৰু প্ৰাকৃতিক গেছৰ দৰে পৰম্পৰাগত যিবোৰ শক্তিৰ উৎস আছে সেইবোৰৰ কি কৰে পৰিৱেশৰ প্ৰভাৱ কম কৰে হয় যি কয়লা পেট্ৰলিয়ামৰ যি পৰিৱেশত প্ৰভাৱ কৰি আছে হয়নে কয়লা বা পেট্ৰলিয়ামবোৰ আমি জ্বলোৱাৰ ফলত কি হৈছে বিষাক্ত গেছবোৰ ওলাই আছে কিন্তু সেইবোৰ কি কৰে সেইবোৰ কমাই দিয়ে এই অপৰম্পৰাগত শক্তিসমূহে এই শক্তি উৎসবোৰে কাৰ্বন নিৰ্গম হ্ৰাস কৰা আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু এই যি অপৰম্পৰাগত শক্তিবোৰ আছে এই শক্তিবোৰে কাৰ্বন নিৰ্গম হ্ৰাস কৰে আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ওকে বুজি পাইছা আমি নেক্সট কোৱেশ্চন আগবাঢ়ো কোৱেশ্চন নম্বৰ D টো চোৱা এটো ভুল হৈ আছে অকমান বহনক্ষম উন্নয়ন বুলি লিখিব লাগিছিল বহনক্ষম উন্নয়ন বুলিলে কি বুজা হোৱাট ইজ সাস্টেইনেবল ডেভেলপমেন্ট উত্তৰটো চোৱা বহনক্ষম উন্নয়নৰ অৰ্থ হৈছে ভৱিষ্যত প্ৰজন্মৰ নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ সামৰ্থ্যৰ সৈতে আপোচ নকৰাকৈ বৰ্তমান প্ৰজন্মৰ প্ৰয়োজনীয় পূৰণ কৰাৰ প্ৰক্ৰিয়া মানে বৰ্তমান যিবোৰ সম্পদ উপলব্ধ আছে সেই সম্পদবোৰ যি আহিবলগীয়া ভৱিষ্যত প্ৰজন্ম আছে তেওঁলোকৰ কাৰণে বচাই ৰখা হয় তেওঁলোকৰ কাৰণে সংৰক্ষণ কৰি ৰখা কিন্তু বৰ্তমান প্ৰজন্মও যাতে সম্পূৰ্ণ ব্যৱহাৰ কৰিব পাৰে তাৰ ওপৰতো কি কৰা দৃষ্টি দিয়া বুজি পাইছা ইয়াত অৰ্থনৈতিক বিকাশ পাৰিপাৰ্শ্বিক সুৰক্ষা আৰু সামাজিক সমতাৰ মাজত
সন্তুলন অন্তৰ্ভুক্ত থাকে এই ধাৰণাটোৱে সম্পদৰ দায়িত্বশীল ব্যৱহাৰ পৰিৱেশৰ অৱক্ষয় হ্ৰাস কৰা আৰু উন্নয়নে সমাজৰ সকলো শ্ৰেণীক লাভান্বিত কৰাটো নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু এই যি বহনক্ষম উন্নয়ন ব্যৱস্থাটো আছে এই ব্যৱস্থাটোৱে বৰ্তমান সময়ত যিবোৰ সম্পদ আছে এই সম্পদবোৰ সংৰক্ষণ কৰা যাতে এই সম্পদবোৰ আমি সংৰক্ষণ কৰিব পাৰোঁ আৰু ইয়াৰ বিকল্প আমি ওলাব পাৰোঁ ইয়াৰ বিকল্প ব্যৱহাৰ কৰিব পাৰোঁ যেনে পেট্ৰলিয়াম যি ব্যৱহাৰ হৈ আছে তাৰ সলনি আমি সৌৰ শক্তি সোলাৰ প্লেণ্ট আমি ব্যৱহাৰ কৰিব পাৰোঁ হয় যি বিদ্যুৎবোৰ আছে বিদ্যুতৰ সলনি আমি সোলাৰ পেনেলবোৰ লগাব পাৰোঁ হয়নে তো তেনেদৰে কি কৰিব লাগিব সংৰক্ষণ কৰিব লাগিব বৰ্তমান সময়ৰ প্ৰজন্মই ব্যৱহাৰ কৰিব লাগিব আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে কি কৰিব লাগিব সক্ষম কৰিব লাগিব এই গোটেই চিন্তা চৰ্চাটো হৈছে সাস্টেইনেবল ডেভেলপমেন্ট অথবা বহনক্ষম উন্নয়ন বুজি পাইছা তোমালোকে আশা কৰোঁ তোমালোকে বুজি পাইছা আৰু যদি তোমালোকে বুজি পাইছা কমেন্ট এটা কৰি জনাই দিবা যে বুজি পাইছো আৰু তোমালোকে ক'ৰ পৰা চাই আছা ভিডিঅ' কোন ডিস্ট্ৰিক্টৰ পৰা তোমালোকে কমেন্ট কৰি জনাবা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ ইটো চোৱা জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা ভৌগোলিক কাৰকসমূহৰ বিষয়ে লিখা হয় যি জনসংখ্যাৰ বিতৰণ পৃথিৱীৰ সকলো ঠাইতে একে নহয় হয় সকলো ঠাইতে জনসংখ্যা একে নহয় কিছুমান ঠাই আছে জনসংখ্যা অধিক কিছুমান ঠাই আছে জনসংখ্যা অতি কম কিয় হয় কাৰণ জনসংখ্যা বিতৰণ সকলো ঠাইতে একে নহয় বিভিন্ন কাৰণৰ ফলত হয় ভৌগোলিক হ'ব পাৰে অৰ্থনৈতিক কাৰণ হ'ব পাৰে হয়নে কিন্তু আমাক এতিয়া কৈছে যে ভৌগোলিক কাৰকসমূহৰ বিষয়ে লিখা এই জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা ভৌগোলিক কাৰকসমূহনো কি হ'ব উত্তৰটো চোৱা জনসংখ্যা বিতৰণত প্ৰভাৱিত কৰা ভৌগোলিক কাৰকবোৰৰ ভিতৰত আছে এক নম্বৰ হ'ল জলবায়ু এই জলবায়ুৰ কাৰণে সকলো ঠাইতে কি হয় জনসংখ্যা বিতৰণ বেলেগ হয় উত্তৰটো চোৱা মধ্যমীয়া উষ্ণতা আৰু পৰ্যাপ্ত বৰষুণৰ সৈতে মৃদু জলবায়ু মানৰ বসতিৰ বাবে অধিক অনুকূল মৰুভূমি বা মেৰু অঞ্চলৰ দৰে অত্যাধিক জলবায়ুত কঠোৰ জীৱন যাপনৰ বাবে জনসংখ্যা কম হয় যি অঞ্চলত জলবায়ু স্বাস্থ্যকৰ হ'ব সেই অঞ্চলত কি হ'ব জনসংখ্যা বৃদ্ধি হ'ব বা জনসংখ্যা বেছি থাকিব আনফালে যি মৰু অঞ্চল যি অঞ্চলৰ জলবায়ু কি হয় স্বাস্থ্যকৰ নহয় হয়নে কষ্টকৰ হয় যেনে মৰুভূমি অঞ্চল বা মেৰু অঞ্চল সেইবোৰ অঞ্চলত কি হ'ব জনবসতি কম হ'ব তো কোনে প্ৰভাৱ কৰি আছে জলবায়ুৱে প্ৰভাৱ কৰি আছে জনসংখ্যা বিতৰণত বুজি পাইছা 2 নম্বৰটো চোৱা ভৌগোলিক অৱস্থা মানে চোৱা সমতল সমভূমি আৰু নদী উপত্যকা বাসস্থান আৰু কৃষিৰ বাবে অধিক উপযুক্ত যাৰ ফলত জনসংখ্যা ঘনত্ব অধিক হয় যিবোৰ সমতল ভূমি আছে সমতল অঞ্চলবোৰ আছে বা নদী উপত্যকা অঞ্চলবোৰ আছে সেইবোৰ ঠাইত কি কৃষিৰ বাবে অতি উপযোগী আৰু কৃষিৰ বাবে উপযোগী হোৱাৰ কাৰণে তাত কি দেখা পাওঁ আমি জনসংখ্যাৰ ঘনত্ব অধিক হয়নে অধিক জনসংখ্যা দেখা পাওঁ ইয়াৰ বিপৰীতে কঠিন ভূখণ্ড আৰু বসতিৰ বাবে সীমিত স্থানৰ বাবে পাহাৰীয়া এলেকাবোৰৰ কম জনবসতিপূৰ্ণ হয় আনফালে যদি আমি চাবলৈ যাওঁ যি ভূ অৱস্থা যি কঠিন ভূখণ্ডবোৰ আছে যেনে পাহাৰীয়া অঞ্চলবোৰ পৰ্বত অঞ্চলবোৰ সেইবোৰ অঞ্চলত কি হয় জনসংখ্যা কম দেখা যায় কিয় কাৰণ সুবিধা নাই হয়নে ঘৰ বনাবলৈ সুবিধা নাই কাৰণ পাহাৰীয়া অঞ্চল অতিকৈ বিপদজনক হ'ব পাৰে বিভিন্ন ধৰণৰ সমস্যা আছে যেনে ৰাস্তা ঘাটৰ সমস্যা হয় স্কুল কলেজৰ সমস্যা তো তাৰ কাৰণে সেইবোৰ অঞ্চলত কি হয় জনসংখ্যা কম হয় বুজি পাইছা 3 নম্বৰ কাৰণটো চোৱা জলাশয় বা পানীৰ উপলব্ধতা বুলিও তোমালোকে লিখিব পাৰা যেনে চোৱা নদী হ্ৰদ আৰু সাগৰৰ দৰে জলাশয়ৰ ওচৰত জনসংখ্যা বসতি স্থাপনত উদগনি দিয়ে কিয়নো এই অঞ্চলবোৰে খোৱা কৃষি আৰু পৰিবহনৰ বাবে পানী যোগান কৰে যিবোৰ মানুহৰ জীয়াই থকাৰ বাবে বিকাশৰ বাবে অত্যাৱশ্যকীয় হয় জলাশয় যেনে নদী হ'ব পাৰে হ্ৰদ হ'ব পাৰে সাগৰ হ'ব পাৰে সেইবোৰ অঞ্চলত কি কৰে কিছুমান সুবিধা দিয়ে যেনে খোৱা পানীৰ সুবিধা দিয়ে কৃষিৰ কাৰণে পানীৰ সুবিধা দিয়ে হয়নে তো পৰিবহনৰ কাৰণে যেনেকে সাগৰেৰে আমি নদীৰে আমি পৰিবহন কৰিব পাৰোঁ তো তাৰ কাৰণে কি হয় সেইবোৰ অঞ্চলত কি হয় জনসংখ্যা বেছি দেখা যায় আনফালে যিবোৰ অঞ্চলত পানীৰ নাটনি হয়নে নদী নাই হ্ৰদ নাই সাগৰ নাই সেইবোৰ অঞ্চলত কি হয় জনসংখ্যা কম হয় ওকে আশা কৰোঁ তোমালোকে উত্তৰটো বুজি পাইছা আমি নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ F চোৱা প্ৰাথমিক আৰু দ্বিতীয় বৃত্তিৰ পাৰ্থক্য লিখা একেবাৰে সহজ প্ৰাথমিক বৃত্তি আৰু দ্বিতীয় বৃত্তি উত্তৰটো চোৱা প্ৰাথমিক কাৰ্যকলাপবোৰৰ পৃথিৱীৰ পৰা পোনপটীয়াকৈ পৃথিৱী বা প্ৰাকৃতিৰ পৰা পোনপটীয়াকৈ প্ৰাকৃতিক সম্পদ আহৰণ
আৰু সংগ্ৰহ অন্তৰ্ভুক্ত থাকে যেনে কৃষি মাছ ধৰা খনন আৰু বনাঞ্চল এই কাৰ্যবোৰ উৎপাদনৰ বাবে কেঁচা সামগ্ৰী হিচাপে প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰ কৰে প্ৰাকৃতিক যিবোৰ প্ৰাথমিক খণ্ডৰ বৃত্তি আছে সেইবোৰ হ'ল কি প্ৰকৃতিৰ পৰা পোনপটীয়াকৈ যিবোৰ সম্পদ আহৰণ কৰা হয় যেনে কৃষি কাৰ্য হ'ব পাৰে মাছ ধৰা হ'ব পাৰে খনন কাৰ্য হ'ব পাৰে বনাঞ্চল হ'ব পাৰে এইবোৰ কি হ'ব প্ৰাথমিক বৃত্তি হ'ব হয় আৰু এই প্ৰাথমিক বৃত্তিবোৰে কি কেঁচা সামগ্ৰী হিচাপে প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰ কৰে বুজি পাইছা আনফালে চোৱা দ্বিতীয় বৃত্তি কি হ'ব আনহাতে দ্বিতীয় বৃত্তিবোৰ হ'ব প্ৰাথমিক পৰ্যায়ৰ জৰিয়তে প্ৰাপ্ত কেঁচা সামগ্ৰীৰ পৰা সামগ্ৰী প্ৰক্ৰিয়াকৰণ নিৰ্মাণ অন্তৰ্ভুক্ত থাকে উদাহৰণৰ ভিতৰত আছে বস্ত্ৰ যন্ত্ৰ নিৰ্মাণ আৰু নিৰ্মাণৰ দৰে উদ্যোগ আনফালে দ্বিতীয় বৃত্তি কি হ'ব প্ৰাথমিক খণ্ডৰ বৃত্তিয়ে যি বস্তু আহৰণ কৰিব সেইবোৰ কেঁচা সামগ্ৰী হ'ব আৰু দ্বিতীয় বৃত্তি খণ্ডই কি কৰিব সেই বস্তুবোৰৰ ৰূপান্তৰণ কৰিব হয় যেনে ধানৰ পৰা চাউল তৈয়াৰ কৰা বা গমৰ পৰা আটা তৈয়াৰ কৰিব বুজি পাইছা ওকে আমি নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ জিটো চোৱা ভাৰতৰ বৈদেশিক বাণিজ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ভাৰতৰ বৈদেশিক যি বাণিজ্য হৈ আছে সেইবোৰৰ বিষয়ে আমাৰ কি কৈছে উল্লেখ কৰিব দিছে উত্তৰটো চোৱা ভাৰতৰ বৈদেশিক বাণিজ্যৰ নিম্নলিখিত মুখ্য বৈশিষ্ট্যসমূহ আছে 1 নম্বৰ বিবিধ ৰপ্তানি আৰু আমদানি সামগ্ৰী হয় ভাৰতে বিভিন্ন ৰপ্তানি আৰু আমদানি সামগ্ৰী বিভিন্ন ৰপ্তানি কৰে আৰু বিভিন্ন ধৰণৰ সামগ্ৰী আমদানি কৰে চোৱা ভাৰতে বিভিন্ন ধৰণৰ সামগ্ৰী যেনে পেট্ৰলিয়াম সামগ্ৰী বস্ত্ৰ ৰাসায়নিক পদাৰ্থ আৰু যন্ত্ৰ ৰপ্তানি কৰে আনহাতে এই যন্ত্ৰপাতি খাৰুৱা তেল সোণ আৰু ইলেক্ট্ৰনিক সামগ্ৰী আমদানি কৰে তাৰপিছত চোৱা 2 নম্বৰ বৈশিষ্ট্যটো মুখ্য বাণিজ্যিক অংশীদাৰ ভাৰতবৰ্ষ এটা কি মুখ্য বাণিজ্যিক অংশীদাৰ ভাৰতৰ মুখ্য বাণিজ্যিক অংশীদাৰসকলৰ ভিতৰত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ চীন UAE মানে ইউনাইটেড আৰব এমিৰেট সৌদি আৰব আৰু ইউৰোপীয় উন্নয়ন হয় মুখ্য বাণিজ্যিক অংশীদাৰবোৰ আছে ভাৰতৰ কাৰণে যেনেকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত সকলোতকৈ বেছি কি হয় যি বাণিজ্য হয় তাৰপিছত চীনৰ লগত হয় UAE তাৰপিছত সৌদি আৰব তাৰপিছত ইউৰোপীয় ইউনিয়নৰ লগত কি হয় বেছিকে বাণিজ্য হয় 3 নম্বৰটো চোৱা 3 নম্বৰ বৈশিষ্ট্যটো হ'ল ৰপ্তানি আৰু আমদানিৰ ভাৰসাম্যহীনতা হয় ৰপ্তানি আৰু আমদানিৰ ভাৰসাম্যহীনতা ভাৰতে প্ৰায়ে বাণিজ্য ঘাটিৰ সন্মুখীন হয় আমদানি ৰপ্তানি অতিক্ৰম কৰে মুখ্য তেল আৰু সোণ আমদানি উচ্চ চাহিদাৰ বাবে ওকে আশা কৰো তোমালোকে উত্তৰটো বুজি পাইছা আৰু তোমালোকে এক্সামত লিখিব পাৰিবা জাস্ট শৰ্টকে মই সকলো বস্তু বুজাই দি আছো তোমালোকে বুজি ল'বা আৰু লিখাৰ সময়ত তোমালোকে নিজাভাৱিয়াকেও যদি কিছুমান বস্তু এড কৰিব বিচৰা বা বেছিকে লিখিব বিচৰা তেতিয়া তোমালোকে লিখিব পাৰিবা আৰু যদি 5 নম্বৰীয়া প্ৰশ্ন আহি যায় তেনেহলে তোমালোকে অকমান বেছি লিখিব লাগিব বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো আই নম্বৰ কুৱেশ্যনটো চোৱা প্ৰব্ৰজনৰ পৰিণতিৰ বিষয়ে চমুকৈ লিখা প্ৰব্ৰজন যে হয় মানুহে এখন ঠাইৰ পৰা আন ঠাইলৈ প্ৰব্ৰজন কৰে কিয় প্ৰব্ৰজন কৰে বিভিন্ন কাৰণত প্ৰব্ৰজন কৰে ফৰ এক্সাম্পল যোন ঠাইলৈ প্ৰব্ৰজন কৰিব সেই ঠাইবোৰ যেতিয়া কিছুমান সুবিধা পাব হয়নে শিক্ষাৰ সুবিধা হওক বাণিজ্যৰ সুবিধা হওক বা ইনকামৰ সুবিধা হওক তেতিয়া কি কৰিব মানুহ এজনে প্ৰব্ৰজন কৰিব সেই ঠাইটোৱে কি কৰি আছে আকৰ্ষণ কৰি আছে মানুহজনক আনফালে যোনটো ঠাইত মানুহজন আছিল সেই ঠাইত কি বিভিন্ন সমস্যা সৃষ্টি হয় হয়নে যেনে বিভিন্ন ধৰণৰ শিক্ষাৰ অভাৱ থাকে বা স্বাস্থ্যৰ অভাৱ থাকে তো এই ঠাইটোৱে কি কৰি আছে মানুহজনক বিকৰ্ষণ কৰি আছে চুম্বকৰ দৰে বিকৰ্ষণ মানে ঠেলি পঠাইছে আৰু এইটো ঠাই কি কৰি আছে আকৰ্ষণ কৰি আছে মানে টানি আছে বুজি পাইছা এইটো হয় প্ৰব্ৰজন বুজি পাইছা এতিয়া আমাক লিখিব হৈছে প্ৰব্ৰজনৰ পৰিণতিৰ বিষয়ে চমুকৈ লিখা প্ৰব্ৰজন কৰাৰ ফলত কি পৰিণতি হয় তাৰ বিষয়ে আমাক লিখিব দিছে উত্তৰটো চোৱা 1 নম্বৰ যোনটো পৰিণতি হৈছে এইটো হৈছে অৰ্থনৈতিক প্ৰভাৱ হয় দুইখন ঠাইতে কি হয় অৰ্থনৈতিক প্ৰভাৱ পৰে চোৱা প্ৰব্ৰজনৰ ফলত প্ৰায়ে প্ৰব্ৰজনকাৰীসকলৰ বাবে উন্নত চাকৰিৰ সুযোগ আৰু অধিক মজুৰি হয় যাৰ ফলত অৰ্থনৈতিক প্ৰেৰণ আৰু প্ৰাপ্ত কৰাৰ লাভান্বিত হয় অৱশ্যে ইয়াৰ ফলত শ্ৰমিক বজাৰৰ সংপৃষ্টতা আৰু কিছুমান ক্ষেত্ৰত প্ৰতিযোগিতা হ'ব পাৰে যাৰ ফলত মজুৰি প্ৰভাৱিত হ'ব পাৰে 2 নম্বৰটো চোৱা সাংস্কৃতিক বিনিময় প্ৰব্ৰজনে সাংস্কৃতিক বৈচিত্ৰ্য বৃদ্ধি কৰে সামাজিক একত্ৰীকৰণ বৃদ্ধি কৰে আৰু বিভিন্ন অঞ্চলৰ সমাজত সাংস্কৃতিক বিনিময় বৃদ্ধি কৰে অৱশ্যে
ইয়াৰ ফলত সামাজিক সংহতিৰ ক্ষেত্ৰত সাংস্কৃতিক সংঘাত বা প্ৰত্যাহ্বানো হ'ব পাৰে 3 নম্বৰটো চোৱা সম্পদৰ ওপৰত চাপ সম্পদৰ ওপৰত কি কৰিব পাৰে চাপ দিব পাৰে যেনে প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত প্ৰবজনে ৰাজহুৱা সেৱা গৃহ স্বাস্থ্য সেৱা আৰু আন্তঃগাঁথনি চাপ পেলাব পাৰে যাৰ ফলত অত্যাধিক ভিৰ আৰু সম্পদৰ বাবে প্ৰতিযোগিতা হ'ব পাৰে ওকে আশা কৰো তোমালোক উত্তৰটো বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ জেটো চোৱা স্বচ্ছ ভাৰত অভিযানৰ উদ্দেশ্যবোৰ লিখা যি স্বচ্ছ ভাৰত অভিযান আছিল ভাৰতবৰ্ষত এই স্বচ্ছ ভাৰত অভিযানৰ উদ্দেশ্যবোৰ লিখিব দিছে কিনো উদ্দেশ্য আছিল মেইন উদ্দেশ্য উত্তৰটো চোৱা স্বচ্ছ ভাৰত মিছন SBM আমি শৰ্ট ফৰ্মত SBM বুলি কওঁ তোমালোকৰ এক্সামত SBM ৰ সম্পূৰ্ণ ৰূপটো লিখিব আহিব পাৰে SBM মানে স্বচ্ছ ভাৰত মিছন বুজি পাইছা তাৰ উদ্দেশ্যসমূহ হৈছে 1 নম্বৰ মুকলিত শৌচ কৰা দূৰ কৰা যি মুকলিত শৌচ কৰা ভাৰতবৰ্ষত এটা বহুত পুৰণি সমস্যা এই সমস্যাটো কি দূৰ কৰিবৰ কাৰণে প্ৰধান উদ্দেশ্য আছিল সো ব্যক্তিগত ঘৰুৱা শৌচাগাৰ নিৰ্মাণ কৰি আৰু সকলোৰে বাবে বিশেষকৈ গ্ৰাম্য অঞ্চলত অনাময় সুবিধা ৰখা নিশ্চিত কৰি হয় আৰু এই যিবোৰ সমস্যাটো আছিল মুকলি শৌচ এটো কি কৰিছে শৌচাগাৰ নিৰ্মাণ কৰি সমাধান কৰিছে 2 নম্বৰটো চোৱা যি 2 নম্বৰ উদ্দেশ্যটো আছিল হেতু আছিল পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু পৰিচ্ছন্নতা বৃদ্ধি কৰা পৰিষ্কাৰ পৰিচ্ছন্নতা বৃদ্ধি কৰা বুজি পাইছা পৰিষ্কাৰ পৰিচ্ছন্নতা বৃদ্ধি কৰা যেনে নগৰ আৰু গ্ৰাম্য অঞ্চলত সামগ্ৰিক পৰিচ্ছন্নতা উন্নত কৰাৰ বাবে আৱৰ্জনা ব্যৱস্থাপনা আৰু সঠিক নিষ্কাশনকে ধৰি অনাময় পদ্ধতি গ্ৰহণ কৰিবলৈ লোকসকলক উৎসাহিত কৰা যেনে নগৰ অঞ্চল হওক বা গ্ৰাম্য অঞ্চল হওক সেই গ্ৰাম্য অঞ্চলৰ বিভিন্ন অঞ্চলৰ যি পৰিচ্ছন্নতা উন্নত কৰিবৰ বাবে কি কৰা হৈছিল আৱৰ্জনা ব্যৱস্থাপনা যি আৱৰ্জনাবোৰ যেনে ডাস্টবিন ব্যৱহাৰ হৈছিল বা আৱৰ্জনাবোৰ নিৰ্দিষ্ট এটা ঠাইত গৈ পেলাই দিয়া হৈছিল বুজি পাইছা আৰু এই আৱৰ্জনাবোৰ কম কৰিবলৈ চেষ্টা কৰিছিল 3 নম্বৰটো চোৱা ৰোগৰ বুজা হ্ৰাস কৰিবলৈ যি ৰোগৰ বুজা আছে সেই বুজা হ্ৰাস কৰিবলৈ মেইন উদ্দেশ্য আছিল চোৱা অনাময় আন্তঃগাঁথনি উন্নত কৰি আৰু স্বাস্থ্যকৰ অভ্যাসৰ প্ৰচাৰ কৰি SBM ৰ লক্ষ্য হৈছে দুৰ্বল অনাময় আৰু পৰিচ্ছন্নতাৰ সৈতে সম্পৰ্কিত স্বাস্থ্যৰ বিপদ হ্ৰাস কৰা যিবোৰ ৰোগৰ যিমানবোৰ মাৰাত্মক ৰোগ আছে বা যিবোৰ ডাঙৰ ডাঙৰ ৰোগ আছে সেই ৰোগবোৰ কি কৰা কমাই দিয়া ওকে তো এইগিটাই আছিল কি স্বচ্ছ ভাৰত অভিযানৰ প্ৰধান উদ্দেশ্য আছিল ওকে তো আমাৰ কমপ্লিট হল আশা কৰো তোমালোকে গোটেইকেইটা প্ৰশ্ন উত্তৰ বুজি পাইছা আৰু তোমালোকে লিখিব পাৰিবা তো আমাৰ যি লখিমপুৰ জিলা আছিল লখিমপুৰ ডিস্ট্ৰিক্টৰ ভূগোলৰ প্ৰশ্ন কাকতখন কমপ্লিট হল পাৰ্ট 1 ভিডিঅত আমি 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিছিলো আৰু এই ভিডিঅটোত আমি 3 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিলো ওকে আৰু অলৰেডি মই এটা সিৰিজ ষ্টাৰ্ট কৰিছিলো যেটো আছিল SS সেকেন্ড ইয়াৰ ফাইনেল এক্সামিনেশন 2025 কমন কোৱেশ্চন এনসাৰৰ এটা সিৰিজ ষ্টাৰ্ট কৰিছিলো ডেসক্ৰিপচনৰ প্লেলিষ্টৰ লিংক থাকিব তোমালোকে গুটেকিটা চেপ্টাৰৰ কমন কোৱেশ্চন এনসাৰবোৰ চাব পাৰিবা ওকে তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅটো ভাল পালা এটা লাইক কৰি দিয়া কমেন্ট কৰি জনাবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকে ভিডিঅটো শেয়াৰ কৰিবা পুনৰ লগ পাম নতুন এটা ভিডিঅ লৈ তেতিয়ালৈ বাই বাই